মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ষ্টিলিং এণ্ড এটনমেণ্ট পাৰ্টিৰ মূল পাৰ্টখিনি অসমীয়াত বুজাই দিছোঁ। আশা কৰোঁ মনোযোগ দি শুনিবা। I pilfered the coppers when I was 12 or 13, possibly less. মই তামৰ মুদ্ৰাবোৰ চুৰ কৰিছিলোঁ যেতিয়া মোৰ বয়স 12 বা 13 বছৰ আছিল, সম্ভৱতঃ তাতকৈও কম আছিল। The other theft was committed when I was 15. আনটো চুৰি কাৰ্য সম্পন্ন কৰা হৈছিল যেতিয়া মই 15 বছৰ বয়সৰ আছিলোঁ। In this case, এই ঘটনাটোত I stole a bit of gold. মই অকণমান সোণ চুৰি কৰিছিলোঁ out of my meat-eating brother's armlet. মোৰ মাংস খোৱা ভাতৃৰ বাজুৰ পৰা। This brother had run into a debt of about 25 rupees. এই ভাতৃজনে 25 টকা মানৰ ঋণ এটাত সোমাই পৰিছিল। He had on his arm an armlet of solid gold. তেখেতৰ বাহুত খাটি সোণৰ এটা বাজু আছিল। It was not difficult to clip a bit out of it. ইয়াৰ পৰা অকণমান কাটি লোৱাটো জটিল নাছিল। Para 2. Well, it was done and the debt cleared. Era, কামটো কৰা হৈছিল আৰু ঋণটো পৰিশোধ কৰা হৈছিল। But this became more than I could bear. কিন্তু এয়া মই সহ্য কৰিব পৰাতকৈ বেছি হৈ গৈছিল। I resolved never to steal again. মই কেতিয়াও আৰু চুৰ নকৰাৰ সংকল্প লৈছিলোঁ। I also made up my mind to confess it to my father. মই এইটো মোৰ দেউতাৰ ওচৰত স্বীকাৰ কৰাৰ বাবেও মন স্থিৰ কৰিছিলোঁ। But I did not dare to speak. কিন্তু মই ক'বলৈ সাহস কৰা নাছিলোঁ। Not that I was afraid of my father beating me. এনেকুৱা নহয় যে মোৰ দেউতাই মোক মাৰিব বুলি মই ভয় কৰিছিলোঁ। No, নহয়। I do not recall his ever having beaten any of us. মোৰ মনত নপৰে তেখেতে আমাৰ কাকোৱে কেতিয়াও মাৰিছিল বুলি। I was afraid of the pain that I should cause him. মোৰ কাৰণে তেখেতে যে মনত দুখ পাব তাকহে মই ভয় কৰিছিলোঁ। But I felt that the risk should be taken. কিন্তু মই অনুভৱ কৰিছিলোঁ যে এই সংকটৰ মুখামুখি হোৱাটো উচিত হ'ব। That there could not be a cleansing without a confession. কাৰণ দোষ স্বীকাৰ নকৰাকৈ কোনো ধৰণৰ পবিত্ৰকৰণ বা শুদ্ধিকৰণ হ'বই নোৱাৰে। I decided at last to write out the confession, to submit it to my father and ask his forgiveness. মই অৱশেষত সিদ্ধান্ত লৈছিলোঁ দোষ স্বীকাৰ উক্তিখিনি লিখি উলিয়াবলৈ, এইটো মোৰ দেউতাৰ আগত জমা দিবলৈ আৰু তেখেতৰ ক্ষমা প্ৰাৰ্থনা কৰিবলৈ। I wrote it on a slip of paper and handed it to him myself. মই এইখিনি এটুকুৰা কাগজত লিখিছিলোঁ আৰু মই নিজেই এইটো তেখেতৰ হাতত দিছিলোঁ। In this note, not only did I confess my guilt, but I asked adequate punishment for it and closed with a request to him not to punish himself for my offense. এই টোকাটোত মই কেৱল দোষ স্বীকাৰ কৰাই নাছিলোঁ, বৰং মই ইয়াৰ বাবে উপযুক্ত শাস্তিও বিচাৰিছিলোঁ আৰু তেখেতে মোৰ ভুলৰ বাবে যাতে নিজকে শাস্তি নিদিয়ে তাৰেই এটা অনুৰোধেৰে লিখা সমাপ্ত কৰিছিলোঁ। I also pledged myself never to steal in future. মই আৰু শপত খাইছিলোঁ ভৱিষ্যতত কেতিয়াও চুৰ নকৰিবলৈ। I was trembling as I handed the confession to my father. মই কঁপি আছিলোঁ যেতিয়া মই স্বীকাৰোক্তিটো মোৰ দেউতাৰ হাতত দিছিলোঁ। He was then suffering from a fistula and was confined to bed. তেতিয়া তেখেত ফিষ্টুলা বেমাৰত ভুগি আছিল আৰু শয্যাগত হৈ আছিল। His bed was a plain wooden plank. তেখেতৰ বিচনাখন এটা সমান কাঠৰ তক্তাৰে বনোৱা আছিল। I handed him the note and sat opposite the plank. মই তেখেতক টকাটো দিছিলোঁ আৰু তক্তাৰ বিপৰীত দিশত বহিছিলোঁ। He
read it through. তেখেতে এইটো সম্পূৰ্ণৰূপে পঢ়িছিল and pearl drops trickled down his cheeks. আৰু মুকুতাৰ টোপালবোৰ ইয়াত চকুলো বুজাইছে তেখেতৰ দুগালেৰে নিগৰিছিল waiting the paper. কাগজ টুকুৰা তিয়াইছিল. For a moment he closed his eyes in thought. এক মুহূৰ্তৰ বাবে তেখেত চিন্তামগ্ন হৈ চকুজুৰি মুদিছিল and then tore up the note. আৰু তাৰ পিছত টকাটো ছিঙি পেলাইছিল. He had set up to read it. তেখেতে এইটো পঢ়িবলৈ উঠি বহিছিল. He again lay down. তেখেত আকৌ শুই পৰিছিল. I also cried. ময়ো কান্দিছিলোঁ. I could see my father's agony. মই মোৰ দেউতাৰ মনৰ কষ্ট দেখিব পাৰিছিলোঁ. If I were a painter, I could draw a picture of the whole scene today. মই এজন চিত্ৰশিল্পী হোৱা হ'লে আজি মই গোটেই দৃশ্যটো অংকন কৰিব পাৰিলোহেঁতেন. It is still so vivid in my mind. এইটো এতিয়াও মোৰ মনত ইমান স্পষ্ট হৈ আছে. Those pearl drops of love cleansed my heart and washed my sin away. প্ৰেমৰ সেই মুকুতাৰ টোপালবোৰে মোৰ অন্তৰখন পৰিষ্কাৰ কৰিছিল আৰু মোৰ পাপখিনি ধুই নিছিল. Only he who has experienced such love can know what it is. মাত্ৰ যিজনে এনে প্ৰেমৰ অভিজ্ঞতা পাইছে সিহে জানিব পাৰে এইটো কি. As the hymn says, only he who is smitten with the arrows of love knows its power. যিদৰে স্তুতি গীতটিত কোৱা হৈছে মাত্ৰ তেওঁ যিজনে প্ৰেমৰ কাৰেৰে আঘাতপ্ৰাপ্ত হৈছে সেইজনেহে ইয়াৰ শক্তি জানে. This was for me an object lesson in ahimsa. এইটো মোৰ বাবে অহিংসাৰ এটা বস্তুনিষ্ঠ পাঠ আছিল. Then I could read in it nothing more than a father's love. But today I know that it was pure ahimsa. সেই সময়ত এই ঘটনাত পিতৃৰ প্ৰেমতকৈ একো বেছি মই দেখা পোৱা নাছিলোঁ. কিন্তু আজি মই জানো যে এয়া আছিল শুদ্ধ বা খাঁটি অহিংসা. When such ahimsa becomes all-embracing, it transforms everything it touches. যেতিয়া এনেকুৱা অহিংসাই সকলো বস্তুক সাঙুৰি লয় ই স্পৰ্শ কৰা প্ৰতিটো বস্তু ই সলাই পেলায়. There is no limit to its power. ইয়াৰ ক্ষমতাৰ কোনো সীমা নাই. This sort of sublime forgiveness was not natural to my father. এই ধৰণৰ উচ্চ স্তৰীয় ক্ষমা মোৰ দেউতাৰ বাবে স্বাভাৱিক নাছিল. I had thought that he would be angry, say hard things and strike his forehead. মই ভাবিছিলোঁ যে তেখেতে খং কৰিব, কঠোৰ কথাবোৰ ক'ব আৰু তেওঁৰ কপালত আঘাত কৰিব. But he was so wonderfully peaceful. And I believe this was due to my clean confession. কিন্তু তেখেত ইমান আচৰিত ধৰণে শান্ত আছিল আৰু মই বিশ্বাস কৰোঁ এয়া আছিল মই কৰা স্পষ্ট দোষ স্বীকাৰৰ বাবেহে. A clean confession combined with a promise never to commit the sin again when offered before one who has the right to receive it is the purest type of repentance. এটি স্পষ্ট স্বীকাৰোক্তি যেতিয়া দ্বিতীয়বাৰ পাপটো নকৰিবলৈ কৰা প্ৰতিজ্ঞাৰ লগত যোগ কৰা হয় যেতিয়া সেইটো সেই ব্যক্তিক দিয়া হয় যিজনৰ সেইটো গ্ৰহণ কৰাৰ অধিকাৰ থাকে সেয়াই হ'ল আটাইতকৈ বিশুদ্ধ প্ৰকাৰৰ অনুশোচনা. I know that my confession made my father feel absolutely safe about me and increased his affection for me beyond measure. মই জানো যে মোৰ স্বীকাৰোক্তিৰ ফলত মোৰ দেউতাই মোৰ প্ৰতি চৰমভাৱে নিৰাপদ অনুভৱ কৰিছিল আৰু মোৰ প্ৰতি তেখেতৰ চেনেহ জুখিব নোৱাৰাকৈ বৃদ্ধি হৈছিল. Thank you.